নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 7ৰ অংকুৰণৰ পাঠ নং 5 বিজ্ঞান আৰু আমাৰ মানসিকতা পাঠটিৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা। এতিয়া তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 36 উলিয়াই লোৱা। ইয়াত চোৱা ক পাঠভিত্তিক ক্ৰিয়া। 1 নম্বৰত চোৱা ইয়াত লিখিছে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। এইটো তোমালোকে নিজে কৰিবা, নতুবা এই চেনেলটোৰ ক্লাছ 7 অংকুৰণৰ প্লেলিষ্টত গৈ লেসন ৰিডিং ভিডিঅ'টি চাই নিজে পঢ়িবলৈ যত্ন কৰিবা। ইয়াৰ পাছত 2 নম্বৰত চোৱা ইয়াত লিখিছে উত্তৰ দিয়া। ক নম্বৰত প্ৰশ্ন দিছে চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? ইয়াৰ উত্তৰটি হ'ব চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্যভাষৰ যোগেদি প্ৰচাৰ হৈছিল। ভ্ৰাম্যভাষ মানে হৈছে মোবাইল। ইয়াৰ পাছত খ নম্বৰত চোৱা ইয়াত লিখিছে বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? ইয়াৰ উত্তৰটি হ'ব বুধবাৰে চিটা দিয়া মানুহে ধৰি নি চিটা দিব বুলি ভয়তে ছাত্ৰ-ছাত্ৰীসকল স্কুললৈ অহা নাছিল। ইয়াৰ পাছত গ নম্বৰত চোৱা বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? ইয়াৰ উত্তৰটি হ'ব বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ চিকিৎসক ৰতন পায়েং আহিছিল। ইয়াৰ পাছত নেক্সট চোৱা 3 নম্বৰত লিখিছে চমু উত্তৰ লিখা। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিটা ললে কি হ'ব বুলি কৈছিল? ইয়াৰ উত্তৰটি হ'ব ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিটা ললে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল। ইয়াৰ পাছত খ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনতকৈ কি বেলেগ দেখিছিল? ইয়াৰ উত্তৰটি হ'ব জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনতকৈ বেলেগ দেখাৰ কাৰণ হৈছে ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ-ছাত্ৰীসকলকো দেখা নাছিল। ইয়াৰ পাছত গ নম্বৰৰ প্ৰশ্নটো চোৱা সংক্ৰমক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল? ইয়াৰ উত্তৰটি তোমালোকে এনেকৈ লিখিবা সংক্ৰমক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল যে অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিটা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিটা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন। ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? ইয়াৰ উত্তৰটি হ'ব উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ সকলোবোৰ মানুহকে ভয় খুৱাইছিল। চিটা ললে ল'ৰা-ছোৱালীবোৰৰ অপকাৰ হ'ব পাৰে বুলি ভাবি তেওঁলোকে নিজৰ ল'ৰা-ছোৱালীবোৰক স্কুললৈ যাব দিয়া নাছিল। ইয়াৰ পাছত 9 নম্বৰত প্ৰশ্ন দিছে প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটি হ'ব প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জানিবলৈ এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসক ৰতন পায়েঙক মাতিছিল। ইয়াৰ পাছত নেক্সট 4 নম্বৰত লিখিছে উদাহৰণত দেখুৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা। প্ৰথমটো কৰি দিছে তোমালোকক। প্ৰথম শব্দটি আছে হাট। ইয়াৰ অৰ্থ দিছে নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাই। ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে ইয়াৰ পাছৰ শব্দ আছে প্ৰাংগণ। এইটো হ'ব চোতাল। ইয়াৰ পাছত নেক্সট আছে বীজাণু। এইটো হ'ব ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। ইয়াৰ পাছৰ শব্দটি হৈছে সংক্ৰমক। ইয়াৰ অৰ্থটি হ'ব এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা হুচৰা। ইয়াৰ পাছত নেক্সট শব্দ আছে প্ৰতিৰোধ। ইয়াৰ অৰ্থ হ'ব বাধা। আৰু একেবাৰে শেষৰ শব্দটি হৈছে পুস্তিকা। ইয়াৰ অৰ্থ হৈছে সৰু কিতাপ। ইয়াৰ পাছত নেক্সট পেজত চোৱা পেজ নম্বৰ 37ত ইয়াত 5 নম্বৰত লিখিছে শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? ওপৰৰ এই সংলাপটি কোনে কাক কিয় কৈছিল লিখিব লাগে। ইয়াৰ উত্তৰটি এনেকৈ লিখিবা উক্ত কথাষাৰ জংকীয়ে শংকৰক কৈছিল যেতিয়া জংকীয়ে শংকৰৰ ঘৰলৈ গৈ দেখিছিল যে শংকৰ এতিয়াও স্কুল যাবলৈ ওলোৱা নাই, তেতিয়া তাই এই কথাষাৰ শংকৰক কৈছিল। ইয়াৰ পাছত নেক্সট 6 নম্বৰত চোৱা ইয়াত লিখিছে উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰৰ হুচৰা ৰোগ
কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা। ইয়াৰ উত্তৰটি তোমালোকে এনেধৰণে লিখিব পাৰিবা। এজনৰ গাৰ পৰা আন এজনৰ গালৈ সংক্ৰমিত হোৱা ৰোগক সোঁচৰা ৰোগ বোলে। এইদৰে উৰা বাতৰিকো সোঁচৰা ৰোগৰ লগত তুলনা কৰিব পাৰি। কোনো এটা বাতৰিৰ সত্যাসত্য বিচাৰ নকৰাকৈ যুক্তি সহকাৰে চালিজাৰি নোচোৱাকৈ কেৱল শুনাৰ লগে লগেই তাক বিশ্বাস কৰি লোৱা আৰু আনৰ আগত প্ৰকাশ কৰি তাক বিয়পাই দিয়াই হৈছে উৰা বাতৰি। এনেধৰণৰ বাতৰিয়ে বহু ক্ষেত্ৰত সমাজৰ অনিষ্ট কৰে। যুক্তিসংগতভাৱে বিচাৰ নকৰি কেৱল শুনাৰ লগে লগেই ইয়াক কেতিয়াও বিশ্বাস কৰিব নালাগে। ইয়াৰ পাছত নেক্সট কুৱেশ্যনটো চোৱা 7 নম্বৰত। ইয়াত লিখিছে তলৰ বাকচত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা। ইয়াত বাক্য সাজিবলৈ কৈছে। শব্দকেইটা চোৱা দলং, ৰং, কলং আৰু শিং। প্ৰথমে চোৱা দলঙৰ বাক্যটি। দলং, আমাৰ গাঁৱত এখন পুৰণি দলং আছে। ইয়াৰ পাছত নেক্সট আছে ৰং। ইয়াৰ বাক্যটি হ'ব পুতলা নাচ দেখি শিশুটোৱে মনত বৰ ৰং পালে। ইয়াৰ পাছত আছে কলং। ইয়াৰ বাক্যটি এনেকৈ হ'ব কলং এখন নদীৰ নাম। আৰু একেবাৰে শেষত আছে শিং। ইয়াৰ বাক্যটি হ'ব মহৰ শিঙৰ পৰা পেঁপা বনোৱা হয়। ইয়াৰ পাছত নেক্সট 8 নম্বৰত চোৱা ইয়াত লিখিছে এটা শব্দত প্ৰকাশ কৰা। এটা শব্দত লিখিবলৈ কৈছে। ক নম্বৰত চোৱা ইয়াত লিখিছে যি একেলগে পঢ়ে। এইটো হ'ব সহপাঠী। খ নম্বৰত লিখিছে যি জানিবলৈ ইচ্ছা কৰে। এইটো হ'ব জিজ্ঞাসু। গ নম্বৰত দিছে গাঁৱৰ মুখিয়াল। ইয়াত হ'ব গাঁওবুঢ়া। ঘ নম্বৰত লিখিছে কাৰো পক্ষ নোলোৱা। এইটো হ'ব নিৰপেক্ষ। অ নম্বৰত চোৱা ইয়াত লিখিছে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ। এইটো হ'ব সংক্ৰামক। ইয়াৰ পাছত নেক্সট পেজত চোৱা। ইয়াত 9 নম্বৰত লিখিছে বিপৰীতাৰ্থক শব্দ লিখা, মানে বিপৰীত শব্দ লিখিবলৈ কৈছে। প্ৰথমত চোৱা ইয়াত দিছে আৰম্ভ। ইয়াত হ'ব সামৰণি। ইয়াৰ তলত আছে উপস্থিত। ইয়াত হ'ব অনুপস্থিত। ইয়াৰ তলতে আছে অপকাৰ। এইটো হ'ব উপকাৰ। তাৰপিছত সেইটো চাইডে চোৱা ইয়াত দিছে বাদ। ইয়াত হ'ব বিবাদ। ইয়াৰ পাছত দিছে দিন। ইয়াত হ'ব ৰাতি। আৰু একেবাৰে শেষত আছে মান্তি। ইয়াত হ'ব অমান্তি।